মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছতে কিন্তু আচলতে হুৰা বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি, আৰু যাক লৈ কিন্তু সাধাৰণ জনতাৰ মাজত কিন্তু হাহাকাৰৰ পৰিস্থিতি হৈছে। আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে কিন্তু দেখা গৈছে যে অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে, আৰু শাক পাচলিকে আদি কৰি যি ৰন্ধন গেছকে আদি কৰি সকলোতে কিন্তু এতিয়া জীৱনদায়িনী ঔষধ সকলো কিন্তু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, যাক লৈ কিন্তু এতিয়া শংকিত হৈ পৰিছে আচলতে যিসকল সাধাৰণ জনতা আছে তেওঁলোকে। আৰু যোৱা আচলতে 10টা দিনৰ ভিতৰত যেনেকৈ ধৰণৰ আচলতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে, তাক লৈ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ, এয়া হৈছে পৰ্বতজোৰা বগৰীবাৰী মণিপুৰ যি আচলতে পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পত মোৰ সতীৰ্থ যদি সামগ্ৰীৰ পৰিৱেশখিনি দেখুৱায় তেতিয়াহ'লে আপোনালোকে চাব যে আজিৰ দিনটোত আচলতে পেট্ৰলৰ দাম হৈছেগৈ 103.70 পইচা, আৰু যদি আপুনি ডিজেলৰ দামটো চায় তেতিয়াহ'লে 95.2 পইচা আচলতে। আৰু এনেকৈ আচলতে দাম বৃদ্ধি পাইছে। আৰু যিহেতু আমি ইয়াত চাইছোঁ পেট্ৰল পাম্পত চাইছোঁ যে গ্ৰাহক আছে, তেওঁলোকে আচলতে তেল ভৰাবলৈ আহিছে। আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাক সকলোৱে আহিব বিচাৰিছোঁ, যেনেকুৱা ধৰণৰ আচলতে দাম বৃদ্ধি পাইছে, সাধাৰণ ৰাইজৰ মাজতো বহুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কি ক'ব আচলতে? আচলতে আমি সাধাৰণ জনতা হিচাপে আমি এইটোৱে ক'ম যে যোৱা বিগত 10টা দিনত পেট্ৰল ডিজেলৰ দাম 3বাৰ বৃদ্ধি হৈছে, আৰু যি ধৰণে আপোনাৰ কণ্টিনিউৱাছ প্ৰাইচ হাইক হৈছে পেট্ৰল ডিজেলৰ, আৰু সেই তাৰ ফলত আপোনাৰ সাধাৰণ জনতা, ক্ষুদ্ৰ কৃষক আৰু খাটি খোৱা জনতা আৰু নিম্ন মধ্যবিত্ত মানুহৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। আৰু পেট্ৰল ডিজেলৰ ইন্ধনৰ বৃদ্ধিৰ ফলত আমাৰ যিটো আপোনাৰ ট্ৰেন্সপৰ্টেশ্যন যিটো কষ্ট হয় সেইটো বৃদ্ধি হৈছে, আৰু সেইটো বৃদ্ধি হোৱাৰ লগে লগে আমাৰ যিখিনি আপোনাৰ মূল্য বৃদ্ধি হৈ আছে, যিখিনি আমাৰ আপোনাৰ খাদ্যবস্তুৰ আপোনাৰ মূল্য বৃদ্ধি হৈছে, আৰু মুঠতে সাধাৰণ জনতা আৰু আমাৰ নিম্ন মধ্যবিত্ত মানুহৰ আপোনাৰ কি কয় জুৰুলাৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা কথা, এই চৰকাৰখনে কিন্তু আচলতে মূল্য বৃদ্ধিৰ কথা কৈ কিন্তু গাড়ীত বহিছিল, বা নিৰ্বাচনৰ পূৰ্বেও কিন্তু আচলতে তেওঁলোকে মূল্য বৃদ্ধি নহয় বুলি কৈছিল, কিন্তু নিৰ্বাচন যোৱাৰ পিছতো যেনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে, সাধাৰণ ৰাইজ হিচাপে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? একচুৱেলি এইটো মূল্যবৃদ্ধি আপোনাৰ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিটো এইটো আপুনি নিৰ্ভৰ কৰে আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰৰ এতিয়া খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত এই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱা বুলি কৈছে, কিন্তু আমাৰ যিটো আপোনাৰ ষ্টেট যিটো আপোনাৰ টেক্স পলিচি আছে, যোনটো আপোনাৰ পেট্ৰল ডিজেলৰ যোনটো আপোনাৰ চেল টেক্স লোৱা হয়, সেইটো অকণমান কমাই আমাৰ সাধাৰণ মানুহক সকাহ দিয়াৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শেষলৈ কি ক'ব? শেষলৈ আপোনাৰ এটাই আহ্বান যে আমাৰ সাধাৰণ মানুহৰ সকাহ হোৱাকৈ আপোনাৰ মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব লাগে, আৰু পেট্ৰল ডিজেলৰ আপোনাৰ মূল্য বৃদ্ধিৰ ওপৰত আপোনাৰ খুব সোনকালে টেক্স পলিচিটো ৰিভিউ কৰি দাম কমাব লাগে। আমি যিহেতু ইয়াত কৰ্মচাৰী আছে, আচলতে কৰ্মচাৰীৰ পৰা কিছু কথা চেষ্টা কৰিম। অকণমান দাদা আপোনাক আহিব বিচাৰিছোঁ, মূল্য বৃদ্ধি অত্যাৱশ্যকীয় মূল্য বৃদ্ধি পাইছে, আৰু পেট্ৰলৰ দামো কিন্তু বৃদ্ধি পাইছে, ৰাতিৰ ভিতৰতো বৃদ্ধি পাইছে, কি ক'ব আচলতে? মূল্য বৃদ্ধি আচলতে বেছি হৈছে সাধাৰণ মানুহৰ কাৰণে। একেবাৰে মানে ক'বলৈ গ'লে মানে কি ক'ম আৰু, মানে এনেকুৱা মূল্য বৃদ্ধি আজিলৈকে দেখাও নাই, কিন্তু বিজেপি চৰকাৰৰ দিনত দেখি আছোঁ, DPF চৰকাৰৰ দিনত দেখি আছোঁ। পেট্ৰলৰ দাম বৃদ্ধি পালে কি কৈছে? নিশাটোৰ ভিতৰতে পেট্ৰলৰ দামো বৃদ্ধি পাইছে, 10টা দিনত ভালে বৃদ্ধি পালে। দিনে নিশাই বৃদ্ধি পাই আছে। এনেকুৱা এটা যুদ্ধকালীন পৰিৱেশত যদি আমাক সাধাৰণ ৰাইজৰ কাৰণে চৰকাৰে যদি মানে ভাল কাম কৰিব নোৱাৰে, তেখেতসকলে ৰিজাইন দিব লাগে। কাৰণ এজন দুখীয়া মানুহৰ কাৰণে মূল্য বৃদ্ধি সঁচাকৈয়ে অতি মানে দুখ লগা। যিহেতু ইয়াত পেট্ৰল পাম্পৰ কৰ্মচাৰী আছে, আমি অকণমান আপোনাক কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু বিগত 10টা দিনৰ ভিতৰত কিন্তু 3বাৰকৈ পেট্ৰলৰ দাম বৃদ্ধি পালে, পেট্ৰল ডিজেলৰ দাম। যেতিয়া গ্ৰাহকসকলে পেট্ৰল ভৰোৱাবলৈ আহে তেতিয়া কেনেকুৱা ধৰণৰ কি হয়? গ্ৰাহকসকল মানে যেতিয়া নেকি আহি ডিছপ্লেটো চাই, সেইটো চাই মুখখন ক'লা হৈ যায়। আমাকো তেতিয়া দুখ লাগে, বেয়া লাগে, উপায় নাই, কি কৰিম। কিমান বাঢ়িলে পেট্ৰলৰ? আজি বাঢ়িছে, পেট্ৰলত বাঢ়িছে 90 পইচা, আৰু ডিজেলত বাঢ়িছে 96 পইচা। 96 পইচা। বিগত 10টা দিনতো মোটামুটি এটা বাঢ়িছে। বিগত 10টা দিনত 5 টকাৰ ওপৰত।
নিশ্চিতভাৱে এয়া আছিল আচলতে পেট্ৰল পাম্পৰ কৰ্মচাৰী হওক বা যি সাধাৰণ ৰাইজ আছে তেওঁলোকৰ কথা। কিন্তু এতিয়া কথাটো হৈছে যে যেতিয়া মূল্যবৃদ্ধি হয়, পেট্ৰল ডিজেলৰ দামটো বৃদ্ধি পায়, তেতিয়া কিন্তু যিসকল সাধাৰণ সৰু সৰু ব্যৱসায়ীসকল আছে তেওঁলোকৰ মাজতো কিন্তু অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আৰু বিশেষকৈ যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে যি গাড়ী চালকসকল আছে, গাড়ী চালক বাছ চালকসকল আছে, তেওঁলোকে কিন্তু নিয়ম নীতি নমনাকৈ, গুৰু গোহাৰ নমনাকৈ কিন্তু ভাড়াটো বৃদ্ধি কৰি দিয়ে, যাৰ ফলত যি সাধাৰণ ৰাইজ আছে তেওঁলোকে কিন্তু আচলতে সৰ্বসাধাৰণ ৰাইজে কিন্তু কষ্ট ভোগ কৰিব লগা হৈছে। আৰু এই যি সাধাৰণ জনতা আছে তেওঁলোকে কিন্তু আহ্বান জনাইছে আচলতে যে চৰকাৰখনে অতি সোনকালে মূল্যবৃদ্ধিৰ ওপৰত ৰোধ কৰিব লাগে। আৰু এই যি সামগ্ৰিক পৰিৱেশখিনি পৰ্বতৰ ইয়াৰ ৰাইজৰ যি প্ৰতিক্ৰিয়া কি ক'লে আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰে তাক আমি দেখুৱাবলৈ কিন্তু যত্ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।